আচলতে এইটো ভ্ৰষ্ট ব্ৰাহ্মণৰ নষ্ট চৰিত্ৰ। তেওঁলোকে আচলতে অসমখন বিক্ৰী কৰাৰ চৰিত্ৰত আজি চতুৰ্থ স্তম্ভত তেওঁলোকে আজি ক্ষতি কৰিব বিচাৰিছে, কাৰণ সত্যতাটো তেওঁলোকে প্ৰকাশ কৰিব দিয়া নাই। কাৰণ সত্য প্ৰকাশ কৰিব গ'লে আপোনালোকে আমাৰ যি চেনেলেই নহওক, সত্য প্ৰকাশ কৰাটো হ'ল প্ৰথম ধৰ্ম। আৰু সেই ধৰ্মটো যিহেতু সত্যতা আপোনালোকৰ পৰা প্ৰকাশ পাইছিলে, আজি দিলৱাৰ হুছেইনে হওক বা বাকী মানুহখিনিয়ে হওক, গতিকে সেই সত্যতাখিনি তেওঁলোকে লুপ্ত কৰিবৰ কাৰণে আচলতে এই যিটো ভ্ৰষ্টাচাৰী চৰিত্ৰ, মই ক'লো নহয় ভ্ৰষ্ট ব্ৰাহ্মণৰ নষ্ট চৰিত্ৰ, আৰু এই যিটো গভৰ্ণমেণ্ট, এই গভৰ্ণমেণ্টটোৱে সদায় এষাৰ কথাই তেওঁলোকে জানিছে, তেওঁলোকে ধৰ্মক লৈ কাজিয়া লগাব বিচাৰিছে। আৰু এই ধৰ্মৰ কাজিয়াৰ মাজত তেওঁলোকে অসমখন বিলুপ্তি কৰিছে। কাৰণ অসমৰ যিটো অস্তিত্ব, অসমৰ যিটো আজি এষাৰ ভাষা মোৰ মনত পৰে ভূপেন হাজৰিকাদেউ, আমি অসমীয়া নহয় দুখীয়া, সান্তনা নভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। লগতে অসম ভগনীয়া, আজি যিটো ভগনীয়া, আজি অসমৰ মেজৰিটি অফ দ্য প্লেচ আজি অসমীয়াৰ হাতত নাই। অসমৰ জাগাত আজি বাকী অনা অসমীয়াৰ হাতত আজি যিমানবোৰ আমাৰ অসমৰ ভূমি হওক বা তেওঁলোকৰ নিজৰ আজি যিজন CM, তেওঁলোকৰ আজি পৈতৃক সম্পত্তি হিচাপে বাকীবোৰ আজি যিমানবোৰ মাটি আছে বা আজি আমাৰ অসমৰ যিমানবোৰ ডাঙৰ ডাঙৰ থলুৱা জাগাবোৰ আছে, তেওঁলোকে অকুপাইড কৰিছে। আৰু এজন CM-এ যদি অসমৰ অসম CM কেনেকে হৈছে, তেওঁক আমি গণতান্ত্ৰিক ৰূপতে CM বনাইছো। তেওঁৰ এখন পৈতৃক সম্পত্তি নহয়, তেওঁৰ যিখন চেয়াৰ আজি আছে, তেওঁ কালি নাই। গভৰ্ণমেণ্ট আহিব যাব, এষাৰ ভাষা আছে নহয়, গভৰ্ণমেণ্ট আহিব যাব, কিন্তু তেওঁৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোৰে তেওঁ প্ৰকাশ কৰিব বিচাৰিছে যে তেওঁ অসমৰ ৰজা, বাকীবোৰ হ'ল এই তেওঁৰ মানে এটা বেয়া ভাষা বা ভাল ভাষা চাকৰ বুলি কয়, তেওঁ চাকৰ বুলি আমাক ৰাখিব বিচাৰিছে। কিন্তু এই তাৰে জৰিয়তে আজি এই যে চতুৰ্থ স্তম্ভত তেওঁলোকে আজি ক্ষতি কৰিব বিচাৰিছে, কাৰণ আপোনালোকৰ পৰা সত্যতাটো প্ৰকাশ পাইছে। আৰু এই সত্যতা প্ৰকাশ পোৱাৰ ফলত তেওঁলোকৰ আচলতে এই গভৰ্ণমেণ্টখনৰে হওক, তেওঁলোকৰ নিজা চৰিত্ৰই হওক, তেওঁলোকৰ নিজা সম্পত্তিতে হওক, এইবোৰ চব উদাং হৈছে। আৰু উদাং হোৱাৰ কাৰণে তেওঁলোকে লজ্জিত আৰু ভয়াৱহ হয়। আৰু তেওঁ ভালদৰে জানে যে অহা 26ত তেওঁ যিমান শক্তি নলগালেও তেওঁ CM হৈ আহিব নোৱাৰে। আৰু সেই কাৰণে তেওঁ যিমান পাৰে আজি অসমখনক পংগু কৰি তুলিছে। আৰু পংগু কৰাৰ তুলত মই বাৰে বাৰে কৈছো, অসমখনত তেওঁ অসমীয়া স্কুলৰ পৰা আৰম্ভ কৰি দীঘলী পুখুৰীৰ পৰা আৰম্ভ কৰি যিমানবোৰ বস্তু আছে সকলোবোৰ তেওঁ বিক্ৰী কৰিলে। অসমীয়া স্কুলবোৰ বিলুপ্তি কৰিলে। তাৰ মানে কি, আজি সাধাৰণ অৰুণোদয় 1200 টকা দি পেলাই আজি অসমীয়াবোৰক আচলতে পংগু কৰিছে। এই যে অৰুণোদয় যিটো দিছে, আজি যিবোৰ আপোনালোকৰ BPL কাৰ্ডৰ তলত থকা মানুহখিনিক যিবোৰ দিছে, তেওঁলোকে আচলতে পংগু হৈছে। আৰু এই পংগু মানুহখিনি আপোনালোকে চাব, গোটেইখিনি মানুহ অসমীয়া, আমাৰ ইয়াতে খুলঞ্জীয়া। আৰু কৰ্ম অবিহনে যেতিয়া মানুহে কোনোবা বস্তু হাতত পায়, টকাই হওক বা চাউলে হওক বা দালিয়ে হওক, তেতিয়া সেই অসমখন পংগু হয়। আৰু এই পংগু চৰিত্ৰটো যিটো এই ভ্ৰষ্ট CM, ভ্ৰষ্ট ব্ৰাহ্মণ বুলি মই তেওঁক কওঁ, আচলতে CM হ'ব লগা হ'লে তেওঁ সেই চৰিত্ৰটো ধৰিব পৰা নাই। তেওঁক CM মানে কি, তেওঁক গণতান্ত্ৰিক ৰূপত আমি CM বনাইছো। তেওঁৰ কাম হ'ল অসমৰ আমাৰ যিমানবোৰ পপুলেশ্যন আছে, তেওঁলোকক সম অধিকাৰ, সম চৰিত্ৰ, সম ভাষা আৰু সম কথাৰে তেওঁ চকু দিয়া। কিন্তু তেওঁ কৰিছে কি, তেওঁ নিজৰ সম্পত্তিৰ আশাত তেওঁ নিজৰ লোভীয়া চৰিত্ৰ, যিটো লোভদায়ক চৰিত্ৰ বুলি কয়, তেওঁ সেইটো চম্ভালিব পৰা নাই বা সেই বস্তুখিনি ধৰি ৰাখিব পৰা নাই। যাৰ ফলত তেওঁ যেনেকেই নহওক কিয় অসমখনৰ মানুহখিনিক লুপ্ত কৰিব বিচাৰিছে আৰু অসমীয়া মানুহ পংগু কৰিব বিচাৰিছে। আৰু তাৰ জৰিয়তে আপোনালোকৰ অশোক স্তম্ভ, যিটো চতুৰ্থ স্তম্ভ, তেওঁলোকে ক্ষতি কৰি পেলাই সঁচা কথাখিনি প্ৰকাশ পোৱাৰ পৰা বিলুপ্তি কৰাৰ সেই সৌজন্যতে আচলতে আজি এই প্ৰক্ৰিয়াটো তেওঁ হাতত লৈছে। ভ্ৰষ্ট ব্ৰাহ্মণৰ নষ্ট চেলা, তেওঁ হ'ল অনা অসমীয়াৰ এটা চৰিত্ৰ, যিটো চৰিত্ৰই আচলতে অসমক ধ্বংস কৰিবৰ কাৰণে তেওঁ উঠি পৰি লাগিছে। কাৰণ অসমীয়াৰ অস্তিত্ব তেওঁ আচলতে কিবা আচলতে বিহু মানে কি তেওঁ জানে নেকি, অসমীয়া স্বাভিমান মানে কি জানে নেকি, জাপি মানে কি জানে নেকি, গামোচা মানে কি জানে নেকি, তেওঁক ভালকে সোধক, তেওঁ ক'ব নোৱাৰিব। তেওঁ অকল এষাৰ কথাই জানিছে, তেওঁৰ যিটো পদত আছে, এই পদৰ যিটো ভ্ৰষ্ট চৰিত্ৰ তেওঁ প্ৰকাশ কৰিছে। আৰু এজন আমাৰ সমাজৰ কৰ্মী, তেওঁ সমাজকৰ্মী, সমাজক তেওঁক আমি গণতান্ত্ৰিক ৰূপত আজি তেওঁ সেই স্থানত আছে। তেওঁ অসমৰ হকে কৰিব গৈ বাদ দি পেলাই তেওঁ নিজৰ প্ৰপাৰ্টি, নিজৰ জাগা, নিজৰ পৰিৱেশ বনোৱাৰ চৰিত্ৰ এই কাৰণে কৰিছে, কাৰণ তেওঁ ভালদৰে জানে যে তেওঁৰ যিজন হেড মানে ভ্ৰষ্ট ব্ৰাহ্মণ হেমন্ত বিশ্ব শৰ্মা, তেওঁৰ চৰিত্ৰটোৰ এই এটা অংশ তেওঁ এই সিংঘালে এই চৰিত্ৰটো লৈছে। আৰু যাৰ ফলত তেওঁলোকে এই লোভ চামুলিব নোৱাৰি অসমৰ যিটো পৰিৱেশ তেওঁ ধ্বংস কৰিব ধৰিছে, অসমৰ অস্তিত্ব তেওঁলোকে ৰখা নাই। কাৰণ মই বাৰে বাৰে কৈছো, তেওঁলোকৰ এটাই ট্ৰাম্প কাৰ্ড, মাজতে কল গোৱালপাৰাৰ বাকী যিমানবোৰ ভূমি আছে চব মুছলমান মানুহে লৈছে। কিন্তু মই এষাৰ কথা সুধো, তেওঁ ভূমিপুত্ৰ হয় নেকি?
ফাৰ্ষ্ট কুৱেশ্যন। আৰু দ্বিতীয় কথা হ'ল তেওঁ ভালদৰে অসমীয়া ভাষা ক'ব পাৰে নেকি। তৃতীয় কুৱেশ্যন হ'ল তেওঁৰ বৰ্তমান অবৈধ সম্পত্তি কিমান, সেইখিনি সময় আহক। আৰু এই গভৰ্ণমেণ্টে চিণ্ডিকেট চলাইছে নে নাই সময় আহক গম পাব। যে তেওঁলোকে যিটো ভ্ৰষ্ট চৰিত্ৰ প্ৰকাশৰে হিন্দু মুছলিম ট্ৰাম্প কাৰ্ড যিটো খেলিছে নহয়, এই আপাৰ আছাম লোৱাৰ আছাম ট্ৰাম্প কাৰ্ড খেলিছিলে মাজতে হেমন্ত বিশ্ব শৰ্মাই। গোটেইখিনি যিটো খেলি আছে আৰু এতিয়া আহিলে এতিয়া তেওঁলোকে হিন্দু মুছলিমৰ যিটো ট্ৰাম্প কাৰ্ড খেলি আছে, এই ট্ৰাম্প কাৰ্ডত তেওঁলোকে ইয়াৰ যিটো প্ৰতি উত্তৰ পাব, এইটো প্ৰতি উত্তৰ ভয়াৱহ হিচাপে পাব 26-ত। আৰু ইয়াৰ কাৰণে মই এষাৰ মানে সকলো অসমবাসীক কম, তেওঁলোকে আচলতে জাগিব। অসমবাসী একতাটো লাগিব যদি অসমৰ অস্তিত্ব ৰক্ষা কৰিব লাগে। বাৰে বাৰে কৈছো, ভূপেন হাজৰিকাদেৱৰ ভাষাকাৰ পাহৰি যাব নালাগে। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আজি এই যিষাৰ ভাষা মই বাৰে বাৰে কৈছো, আমি যিটো ভগনীয়া, আচলতে এই গভৰ্ণমেণ্টটো যদি 26-ত আহিব লগা হয়, অসমৰ অস্তিত্ব আত্মস্বাভিমান একোই নাথাকিব। ইয়াতে ছিংগালে হওক লাগে হেমন্ত বিশ্ব শৰ্মাই হওক, তেওঁলোকে অসমৰ হকে একো কৰিব নোৱাৰে। কাৰণ তেওঁলোকে লোভদায়ক চৰিত্ৰ, তেওঁলোকে অকল নিজৰ সম্পত্তি গঢ়াত, তেওঁলোকে পাহাৰ গঢ়াত জড়িত হৈ আছে, লগতে তেওঁলোকে তাতেই ব্যস্ত হৈ আছে। এইষাৰ ভাষা মই বাৰে বাৰে কৈছো, অপ্ৰিয় হলেও সত্য। গতিকে অসমবাসী জাগক আৰু অসম ৰক্ষা কৰক। কাৰণ মই বাৰে বাৰে এষাৰ ভাষাই কম, দেশতকে মোমাই ডাঙৰ নহয়। নমস্কাৰ। Stay informed, stay ahead. News NE 365.